হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত এটা শ্বৰ্ট তথা খুবেই ইম্পৰ্টেণ্ট মেছেজ এটা দিব বিচাৰিছোঁ, যিটো নেকি অসম চৰকাৰে নটিছ আকাৰে কেইদিনমান আগত প্ৰকাশ কৰি দিলে। আমি ইতিমধ্যে বহুত দিন আগৰ পৰা বা যোৱাবাৰ ADRE পৰীক্ষাতে হওক আমি শুনিছিলোঁ যে অভাৰলেপিঙৰ সমস্যা। এতিয়া অভাৰলেপিঙৰ সমস্যাটো কি হয় হয়তো বহুতো কেণ্ডিডেটে গম পোৱা নাই বা ভালকৈ নাজানে বা বহুতে জানে। যিসকলে নাজানে মই অভাৰলেপিঙৰ কনচেপ্টটো এবাৰ বুজাই দিছোঁ। ধৰা হওক কোনো এজন কেণ্ডিডেটে তিনিটা বেলেগ বেলেগ পদৰ পৰীক্ষাৰ কাৰণে বেলেগ বেলেগ পদৰ পৰীক্ষা দিয়াৰ ফলত তিনিটাতে উত্তীৰ্ণ হোৱাৰ ফলত তিনিখন যি মেৰিট লিষ্ট আহিব তিনিখনতে তেখেতৰ নামটো থাকিব। কিন্তু ফাইনেলি তেখেতে কি কৰিব, যিকোনো এটা জবতে জইন কৰিলে বাকী যি দুটা জব ৰৈ গ'ল, যি দুটা ভেকেঞ্চি ৰৈ গ'ল, সেই দুটা ভেকেঞ্চি হৈয়ে থাকিব। তাত কোনো বেলেগ এজন আহি কিনে সোমাবৰ কাৰণে সেই দৰজাখন সেই আগৰজনে বন্ধ কৰি থৈ গ'ল। এতিয়া কি হৈছে, অসম চৰকাৰে ৰিচেণ্টলি যি নটিছ উলিয়াই দিলে, এই নটিছ মতে কি হ'ব, এই যিটো সমস্যা আগৰ পৰা হৈ আছিল সেই সমস্যাটো এতিয়া নহয়। এতিয়া নটিছখনত কি কথা কৈছে মই সুন্দৰকৈ কৈ দিছোঁ। ইয়াত নটিছখন যদিও মই দিছোঁ এইখন স্পষ্টকৈ ইয়াত অহা নাই, এই কথাখিনি মই ধুনীয়াকৈ বুজাই দি আছোঁ, বুজি ল'ব। এতিয়া নটিছখনৰ মতে প্ৰথম পইণ্টটোত কৈছে, যদি কোনো এজন কেণ্ডিডেটে দুটা বেলেগ বেলেগ গ্ৰেড পে পৰীক্ষাৰ কাৰণে এপ্লাই কৰিলে বা পৰীক্ষা দিলে আৰু তেখেতে দুইটাতে উত্তীৰ্ণ হ'ল, তেতিয়া কি হ'ব, ছিষ্টেমে অট'মেটিক কি কৰিব, তেখেতৰ যিটো সেই দুটাৰ ভিতৰত যিটো বেছি গ্ৰেড পে থকা জব আছিল সেইটো তেখেতক ছিলেক্ট কৰিব আৰু কম গ্ৰেড পে থকা জবটোৰ পৰা তেখেতৰ নামটো কি হ'ব, ছিষ্টেমে কাটি লৈ যাব। ফলত কি হ'ব, সেই পিছৰ জবটোৰ কাৰণে বেলেগ এজন কেণ্ডিডেটৰ দৰজাখন খোল খাই যাব। ঠিক তেনেকৈ ছেকেণ্ড পইণ্টটোত কৈছে যে যদি কেণ্ডিডেটজনে দুটা একে গ্ৰেড পে পৰীক্ষা দিলে, দুটা বা তাতোকৈ বেছি যিয়ে নহওক আৰু মানে কি আৰু একে গ্ৰেড পে পৰীক্ষা দিলে আৰু তেওঁ গোটেইকেইটাতে বা দুইটাতে উত্তীৰ্ণ হোৱাৰ ফলত এতিয়া কি হ'ব, এতিয়া কি কৰিব, তেখেতৰ যিখিনি কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যন মতে সেই গ্ৰেড পে যিটো জবত তেওঁ চুইটেবল হ'ব সেইটো ছিষ্টেমে তেখেতক দি দিব আৰু বাকীকেইটাৰ পৰা তেখেতৰ নামটো কটাই দি দিব। আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা যদি একে গ্ৰেড পে পৰীক্ষা হয়, যিটো ডিপাৰ্টমেণ্টত তেখেত হায়াৰ কোৱালিফিকেশ্যন তেখেতৰ চুইটেবল হয়, সেইটোৱে তেখেতক কি কৰিব, একচেপ্ট কৰি লৈ যাব। তাৰপিছত এই 4 নম্বৰ পইণ্টটোত কি কৈছে, 4 নম্বৰ পইণ্টটোত কৈছে কিছুমান কেণ্ডিডেটে গ্ৰেড 3 গ্ৰেড 4 দুইটা পৰীক্ষাতে উত্তীৰ্ণ হয়, কিন্তু এতিয়াৰ পৰা কি হ'ব, যিজন কেণ্ডিডেটে গ্ৰেড 3 পদত উত্তীৰ্ণ হয় বা তেখেত তাত ছিলেক্ট হয়, গ্ৰেড 4ৰ পৰা তেখেতৰ নামটো কি হ'ব, অট'মেটিক কাট খাই যাব। তেতিয়াহ'লে আমি যদি চাব যাওঁ এই যিটো নটিছ, এই নটিছখন লাগু হৈ যাব, লাগু হৈ গ'লে সকলোৰে কাৰণে ভাল হ'ব। কাৰণ ভেকেঞ্চি হৈ নাথাকে, কাৰণ যিমানকেইটা পোষ্ট ফাৰ্ষ্টতে এডভাৰ্টাইজত ওলায় সেই সিমানকেইটাই কি হ'ব, জব পাই যাব। আগতে অভাৰলেপিঙৰ সমস্যাটো থাকোঁতে কি হৈছিল, যদি যিমান এডভাৰ্টাইজমেণ্ট যিমান ভেকেঞ্চি ওলায় তাৰ ভিতৰতে বহুতখিনি খালী ৰৈ যায়। গতিকে আশা কৰোঁ এই যিটো ইনফৰমেশ্যন দিলোঁ এইটো খুবেই লাভদায়ক বা গুৰুত্বপূৰ্ণ। এনেদৰে চৰকাৰী যিকোনো লেটেষ্ট আপডেট ওলালে মই ভিডিঅ' আকাৰে সোনকালে দি যাম। তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক সময়মতে পাই থাকিবৰ বাবে এই চেনেলটো জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে এই ভিডিঅ'টো লাইক কৰি দিব।